নমস্কাৰ, মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। আজি সমষ্টিৰ খবৰত নলবাৰী জিলাৰ টিহু সমষ্টিৰ বিষয়ে আমি বিশ্লেষণ কৰিম। টিহু সমষ্টি ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ সমষ্টি। অসমৰ 126টা সমষ্টিৰ ভিতৰত টিহু সমষ্টিৰ বিশেষ বৈশিষ্ট্যপূৰ্ণ সমষ্টি। টিহু সমষ্টি পুনৰ নিৰ্ধাৰণৰ নতুনকৈ গঠন হ'ল। সমষ্টি পুনৰ নিৰ্ধাৰণে নলবাৰী জিলাৰ ৰাজনৈতিক মানচিত্ৰৰ যি পৰিৱৰ্তন ঘটালে, সেই পৰিৱৰ্তিত ৰাজনৈতিক মানচিত্ৰৰ ব্যাপক প্ৰভাৱ পৰি নতুনকৈ গঠন হ'ল টিহু সমষ্টি। পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ বিলুপ্তি ঘটিল, গঠন হ'ল টিহু সমষ্টি। টিহু সমষ্টিৰ ৰাজনীতি, নিৰ্বাচনী দৃশ্যপট আৰু সম্ভাৱ্য ফলাফলৰ বিষয়ে আমি ক'ম। কিন্তু তাৰ পূৰ্বে নতুনকৈ গঠন হোৱা টিহু সমষ্টি কেনেদৰে গঠন হৈছে সেয়া আমি চাই ল'ব লাগিব। টিহু সমষ্টি পূৰ্বৰ ধৰ্মপুৰ সমষ্টি বিলুপ্তি ঘটি গঠন হ'ল। টিহু সমষ্টি গঠন হৈছে 22খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে গঠিত হৈছে। 22খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে গঠিত সমষ্টিটো স্বাভাৱিকতে এটা গ্ৰামীণ প্ৰধান সমষ্টি। নলবাৰী জিলাৰ এটা বৃহত্তৰ অঞ্চলক লৈ গঠন হোৱা টিহু সমষ্টিৰ সমাজ জীৱন তাৎপৰ্যপূৰ্ণ, সমাজ জীৱন বৈশিষ্ট্যপূৰ্ণ। টিহু সমষ্টিৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপট চাবলৈ যোৱাৰ লগে লগে টিহু সমষ্টিৰ যিখন অসমীয়া অভিজাত সমাজ তাক প্ৰস্ফুটিত ৰূপত দেখিবলৈ পোৱা যায়। আমি টিহু সমষ্টিত কেইখন গাঁও, 22খন গাঁও পঞ্চায়ত কি আছে সেয়া চাই ল'ব বিচাৰিছোঁ। দক্ষিণ মধ্য ধৰ্মপুৰ, ৰূপিয়া বাথান, বনগাঁও, পানীগাঁও, বৰনদী, বেলশৰ, বগৰীহাটী, বাটশৰ, বলোৱা, গংগাপুৰ, কান্ধবাৰী, বৰঢাপ, দৰঙীপাৰা, লোহাৰকাঠা, নাৰায়ণপুৰ, সাপকাটা, মাখিবাহা, জলখানা, ভাটুৱাখানা, মথুৰাপুৰ, নাথকুছি, পশ্চিম নাম্বৰভাগ, পূব নাম্বৰভাগ, উত্তৰ পূব ধৰ্মপুৰ, কৈঠালকুছি, জোৱাদদি, আমনি গমাৰিমুৰি, কঁঠালবাৰী, বৰঝাৰ, নতুন দেহৰ। এই গাঁও পঞ্চায়তসমূহৰ যি 22খন গাঁও পঞ্চায়তৰ কথা কৈছোঁ, আমি জিলা পৰিষদলৈ আহিম। এই 22খন গাঁও পঞ্চায়তৰ ৰাজনীতি কিন্তু সম্পূৰ্ণ একৰৈক্ষিক বুলি ক'ব পৰা নাযায়। টিহু সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ ৰাজনীতি সামগ্ৰিকভাৱে সমষ্টিভিত্তিক ৰাজনীতি, ৰাজ্যৰ ৰাজনীতি আৰু প্ৰতিখন গাঁও পঞ্চায়তৰ স্থানীয় কাৰকে ক্ৰিয়া কৰি সেই পঞ্চায়তখনক স্থানীয় ৰাজনীতিৰ এক বিশেষ ৰূপ দিয়ে, যিটো টিহু বিধানসভা সমষ্টি নিৰ্বাচনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কাষৰ এখন পঞ্চায়তৰ লগত আন এখন পঞ্চায়তৰ স্থানীয় ৰাজনীতিৰ কিছু পাৰ্থক্য থাকে, যি টিহু নিৰ্বাচনৰ বাবে সেয়া মন কৰিবলগীয়া দিশ হিচাপে বিবেচিত হৈছে। সমষ্টিটোত আছে 4খন জিলা পৰিষদ। জিলা পৰিষদ 4খন আছে। জিলা পৰিষদ আছে 4খন, 22খন গাঁও পঞ্চায়ত, 4খন জিলা পৰিষদ। জিলা পৰিষদ কেইখন হৈছে বৰক্ষেত্ৰী, পশ্চিম নলবাৰী, ধৰ্মপুৰ, টিহু, মধুপুৰ। এই 4খন জিলা পৰিষদ আছে। এই 4খন জিলা পৰিষদ আৰু 22খন গাঁও পঞ্চায়তেৰে টিহু সমষ্টি গঠিত হৈছে। টিহু সমষ্টিৰ এই গ্ৰামীণ সমষ্টি মূলতঃ টিহু সমষ্টিৰ 22খন গাঁও পঞ্চায়তৰ ৰাজনীতি এইবাৰ কোন দিশেৰে গতি কৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হৈ পৰিছে। নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ক্ৰমাৎ ছবিখন অধিক স্পষ্ট হৈ আহিছে। টিহু সমষ্টি এই জিলা পৰিষদ গাঁও পঞ্চায়তৰ উপৰিও টিহুত আছে এখন নগৰ। নগৰখন হৈছে, পৌৰসভাখন হৈছে টিহু পৌৰসভা। একমাত্ৰ নগৰ টিহু আছে আৰু টিহু নগৰৰ টিহু পৌৰসভা 10টা ৱাৰ্ডেৰে গঠিত টিহু পৌৰসভা। ভৌগোলিক দিশৰ পৰা সমষ্টিটো এয়াই টিহু পৌৰসভা আৰু 22খন গাঁও পঞ্চায়তেৰে নতুনকৈ গঠন কৰা হ'ল টিহু সমষ্টি। টিহু সমষ্টি গঠনৰ ক্ষেত্ৰত পূৰ্বৰ নলবাৰী জিলাৰ আনকেইটা সমষ্টিৰ পৰা কোন অঞ্চল আহিলে, আনকেইটা সমষ্টিৰ কোন সমষ্টিৰ মাজত হৰণ ভগন হৈ টিহু সমষ্টি গঠন হ'ল। পূৰ্বৰ ধৰ্মপুৰৰ বৃহৎ অঞ্চল থাকি গ'ল টিহুত। যিহেতু ধৰ্মপুৰ সমষ্টিটোৱে মূলতঃ টিহুত থাকি গ'ল, নলবাৰী আৰু বৰক্ষেত্ৰীৰ কথাটো পৃথক, বিলুপ্তি ঘটিল ধৰ্মপুৰ, কিন্তু পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ বৃহৎ অঞ্চল থাকি গ'ল
টিহু সমষ্টিত অৰ্থাৎ আগৰ ধৰ্মপুৰৰ ৰাজনীতিৰ মূল দিশটো টিহুত থাকি গ'ল সেইকাৰণে পূৰ্বৰ ধৰ্মপুৰৰ ৰাজনীতি আৰু এইবাৰ টিহুৰ ৰাজনীতিৰ প্ৰায় সামঞ্জস্য থকা আমি দেখিবলৈ পাওঁ পূৰ্বৰ পাটাচাৰকুছিৰ পৰা কিছু অঞ্চল আহিল টিহুলৈ পূৰ্বৰ পাটাচাৰকুছিত আছিলে টিহুলৈ আহিলে যেহেতু পাটাচাৰকুছি সমষ্টিটো বিলুপ্তি ঘটিলে তাত গঠন হ'ল বজালী সমষ্টি আৰু পাটাচাৰকুছিৰ এক অঞ্চল আহিলে টিহু সমষ্টিলৈ বৰক্ষেত্ৰীৰ পৰা কিছু অঞ্চল অন্তৰ্ভুক্ত হ'ল টিহুত বৰক্ষেত্ৰীৰ পৰা অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহৰ ৰাজনীতিও বিশেষ মন কৰিবলগীয়া কাৰণ বৰক্ষেত্ৰী সমষ্টিৰ পৰা যিখিনি অঞ্চল অন্তৰ্ভুক্ত হ'ল সেই অঞ্চলসমূহে বৰক্ষেত্ৰী নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰি আছিলে জনগাঁথনিগত দিশৰ পৰা সেই অঞ্চলসমূহ এতিয়া টিহুলৈ যোৱাৰ লগে লগে বৰক্ষেত্ৰীৰ ৰাজনীতিটো পৃথক হৈ গ'ল যিটো আমি পৰৱৰ্তী সময়ত ব্যাখ্যা আগবঢ়াম কিন্তু টিহু সমষ্টিৰ পূৰ্বৰ ধৰ্মপুৰৰ ৰাজনীতিত বৰক্ষেত্ৰীৰ পৰা যোৱা অঞ্চলসমূহে টিহুৰ ৰাজনীতিত নতুন মাত্ৰা প্ৰদান কৰিলে এতিয়া এইকেইটা অঞ্চলক লৈ টিহু সমষ্টি গঠন হ'ল টিহু সমষ্টি আমি ভোটাৰৰ পৰিসংখ্যা চাই ল'ব বিচাৰিছোঁ টিহুত মুঠ ভোটাৰ 2,04,441 গৰাকী 2 লাখ ভোটাৰৰ দিশৰ পৰা যথেষ্ট সংখ্যক ভোট আছে হিন্দু ভোটাৰ হৈছে 1,29,441 গৰাকী সমষ্টিটোত হিন্দু ভোটাৰ 1,29,441 গৰাকী অনুসূচিত জাতিৰ ভোটাৰ আছে 18,800 গৰাকী বড়ো ভোটাৰ 5,700 গৰাকী ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে 74,900 গৰাকী ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ দিশটো কিন্তু মন কৰিবলগীয়া বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোট আছে ধৰ্মীয় সংখ্যালঘুৰ এই 74,900 গৰাকীৰ ভিতৰত খিলঞ্জীয়া মুছলমান ভোটাৰ আছে 60,100 গৰাকী এটো অতি তাৎপৰ্যপূৰ্ণ দিশ আমি এই দিশটোৰ বিষয়ে ব্যাখ্যা আগবঢ়াম কাৰণ টিহুৰ ৰাজনীতিত খিলঞ্জীয়া মুছলমানৰ এই ভূমিকাটো অতি গুৰুত্বপূৰ্ণ হৈ থাকিব যিকোনো এটা দলৰ জয় পৰাজয় নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰিব কিন্তু খিলঞ্জীয়া মুছলমানে তাৰ পাছত আহোঁ অভিবাসী মুছলমানৰ ভোটাৰ আছে 14,800 গৰাকী তুলনামূলকভাৱে অভিবাসী মুছলমানৰ ভোটাৰৰ সংখ্যা কম এয়া হৈছে টিহু সমষ্টিৰ ভোটাৰৰ পৰিসংখ্যা এই ভোটাৰৰ পৰিসংখ্যাৰ ভিত্তিত ৰাজনীতি কেনে যায় সেয়াও কিন্তু চাবলগীয়া হ'ব এটা টিহু সমষ্টিত এইবাৰ টিহু সমষ্টিত ৰাজনীতি মূলতঃ দুটা দলৰ মাজত ৰাজনীতি হ'ব পূৰ্বতেও দুটা দলৰ ৰাজনীতি হৈছিল 16-21তো বিজেপি আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা হৈছিল এইবাৰো সেই দিশেৰে গৈছে সমষ্টিটোত বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী বিজেপিৰ প্ৰাৰ্থী হ'ব চন্দ্ৰমোহন পাটোৱাৰী ধৰ্মপুৰৰ ৰাজনীতিৰ লগত সুদীৰ্ঘকাল জড়িত হৈ আছে 1985 চনৰ পৰা তেওঁ ধৰ্মপুৰত ৰাজনীতি কৰিছে মাজত মাত্ৰ 2001 আৰু 2011 চনত দুটা নিৰ্বাচনত তেওঁ পৰাস্ত হৈছিলে তাৰ আগতে 2016 আগত তেওঁ অসম গণ পৰিষদৰ পৰা বিজয়ী হৈ আছিল 2016 আৰু 21ত তেওঁ বিজেপিৰ পৰা বিজয়ী হৈছিল আৰু যেহেতু ধৰ্মপুৰে এক প্ৰকাৰ টিহু হ'ল আৰু চন্দ্ৰমোহন পাটোৱাৰী টিহুৰ প্ৰাৰ্থী হ'ব চন্দ্ৰমোহন পাটোৱাৰী টিহুৰ প্ৰাৰ্থী হোৱাটো নলবাৰী ৰাজনীতিত জিলাখনৰ ৰাজনীতিত তাৎপৰ্যপূৰ্ণ কাৰণ নলবাৰী জিলাৰ ৰাজনীতিত চন্দ্ৰমোহন পাটোৱাৰী বিশেষ ভূমিকা আছে কেৱল নলবাৰী জিলা বুলিয়ে ক'লে ভুল হ'ব নামনি অসম আৰু সমগ্ৰ অসমৰ ৰাজনীতিত অসম আন্দোলনৰ পাছৰ 1985 চনৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে চন্দ্ৰমোহন পাটোৱাৰীক পুনৰ বিজেপিয়ে প্ৰক্ষেপ কৰিব টিহু সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব যুৱ নেতা ৰাতুল পাটোৱাৰী সক্ৰিয় এজন কংগ্ৰেছ নেতা যোৱা বিধানসভা নিৰ্বাচনতো তেওঁ ধৰ্মপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত পৰাস্ত হৈছিল তেওঁ সক্ৰিয় যুৱ নেতা কংগ্ৰেছৰ প্ৰবল প্ৰত্যাহ্বানৰ সময়তো পূৰ্বৰ ধৰ্মপুৰ সমষ্টি বৰ্তমানৰ টিহু সমষ্টিত তেওঁ কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে ৰাতুল পাটোৱাৰীয়ে সমষ্টিটোত কংগ্ৰেছক সংগঠিত কৰি জোৰদাৰ নিৰ্বাচনী অভিযান চলাই আহিছে সেই দিশৰ পৰা মূলতঃ চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাতুল পাটোৱাৰীৰ মাজত নিৰ্বাচন হ'ব বিজেপি বনাম কংগ্ৰেছৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব টিহু সমষ্টিত
টিহুৰ মূল নিৰ্বাচনী ইছ্যু কি হ'ব সেইটো গুৰুত্বপূৰ্ণ। টিহু সমষ্টিৰ আজিৰ দিনটোলৈকে নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, যিহেতু দুটা দলৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব। টিহু সমষ্টিৰ নিৰ্বাচনত মূল বিষয় বুলি ক'বলৈ গ'লে সমষ্টি উন্নয়ন অন্যতম এটা প্ৰধান বিষয় হিচাপে দেখা গৈছে। টিহু সমষ্টি পূৰ্বৰ ধৰ্মপুৰ আৰু ডিলিমিটেশ্যনৰ পাছৰ এই দুটা বছৰত এতিয়া টিহুত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহৰ উন্নয়ন অৰ্থাৎ সমষ্টি উন্নয়ন টিহু সমষ্টি ভোটাৰৰ বাবে প্ৰধান নিৰ্বাচনী ইছ্যু হৈছে। চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁ কেনেদৰে সমষ্টিৰ উন্নয়ন কৰিলে তাৰ খতিয়ান ল'ব ভোটাৰে, আৰু যিহেতু সমষ্টিটোত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহক বাদ দি পূৰ্বৰ ধৰ্মপুৰ অঞ্চলসমূহত সুদীৰ্ঘকাল চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিনিধিত্ব কৰি আহিছে। সেইকাৰণে চন্দ্ৰমোহন পাটোৱাৰী কামৰ সুদীৰ্ঘকালৰ মূল্যায়ন এইবাৰ নিৰ্বাচনত হ'ব। চন্দ্ৰমোহন পাটোৱাৰীয়ে সমষ্টিটোৰ বিভিন্ন অঞ্চলত কৰা কাম কাজৰ খতিয়ান লৈ গৈছে। মানুহৰ লগত অঞ্চল ৱাৰ্ড গাঁৱে গাঁৱে তেওঁ কি কৰিলে সেইবোৰ বিষয় লৈ মূলতঃ তাত নিৰ্বাচনী হিচাপ নিকাচ আৰম্ভ হৈছে। সেইটো এটা দিশ। তাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি যি হিতাধিকাৰীমূলক আঁচনি, ব্যাপক হিতাধিকাৰীমূলক আঁচনিয়ে টিহুৰ নিৰ্বাচনত অন্যতম প্ৰধান কাৰক হিচাপে বিবেচিত হৈছে। টিহুত হিতাধিকাৰীমূলক আঁচনিৰ জৰিয়তে বিজেপিয়ে ভোট লাভৰ আশা কৰিছে। হিতাধিকাৰীমূলক ৰাজনীতিৰ ক্ষেত্ৰত টিহুৰ সমীকৰণো ৰাজ্যৰ আন সমষ্টিৰ দৰে একেই থাকিব। টিহুত হিতাধিকাৰীমূলক আঁচনিসমূহৰ পৰা কমেও 70% নহয় কমেও 80% ভোট পাব বুলি বিজেপি আশাবাদী। অৱশ্যে ধৰ্মীয় সংখ্যালঘু ভোটাৰে সেই ক্ষেত্ৰত কিছু বিয়োগ ঘটাব বিজেপিৰ। অৰ্থাৎ সমষ্টি উন্নয়ন হিতাধিকাৰীমূলক আঁচনি হৈ পৰিছে টিহুত প্ৰধান বিষয়। কেৱল সেয়াই নহয়, টিহুত বিজেপি ৰাজনীতিৰ আন কেইবাটাও দিশ প্ৰধান কাৰক হিচাপে দেখিবলৈ পোৱা যায়। যিহেতু টিহু সমষ্টিৰ পাৰ্শ্বৱৰ্তী অঞ্চল এই সকলোবোৰতে বিজেপিয়ে যিটো খিলঞ্জীয়াৰ সুৰক্ষা, বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ কথা কয়, তাৰ এটা নিশ্চিত প্ৰভাৱ পৰে। আৰু টিহু সমষ্টিত তাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিজেপিৰ মতাদৰ্শগত আঁচনিৰ ক্ষেত্ৰত সম্পূৰ্ণ মতাদৰ্শগতকৰণ নহ'লেও কিন্তু খিলঞ্জীয়া লোকৰ প্ৰতি অহা আশংকাৰ প্ৰসংগটো বিজেপিয়ে যিদৰে ইছ্যু কৰি থাকে তাক টিহুৰ ভোটাৰৰ মাজত ক্ৰিয়া কৰে। কাৰণ বংগমূলীয় মুছলমানৰ আগ্ৰাসনক লৈ টিহুৰ হিন্দু ধৰ্মাৱলম্বী খিলঞ্জীয়া ভোটাৰ উদ্বিগ্ন হৈ থাকে। সেই দিশৰ পৰাও বিজেপিৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ আছে। নিৰ্বাচনৰ সেইটো এটাও অতি গুৰুত্বপূৰ্ণ দিশ টিহু সমষ্টিত। এতিয়া আহোঁ, টিহু সমষ্টিত যিহেতু বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে, ধৰ্মীয় সংখ্যালঘু ভোটাৰে কি ভূমিকা ল'ব? আপাত দৃষ্টিত দেখা যায় যে ধৰ্মীয় সংখ্যালঘু ভোটাৰ বিজেপিৰ পৰা দূৰত থাকে, কিন্তু টিহুত তাৰ পৃথক ৰূপ দেখিবলৈ পাব। পূৰ্বৰ ধৰ্মপুৰতো হৈছিলে। কেনেকৈ হ'ব? যি বৃহৎ সংখ্যক 60,000তকৈ অধিক খিলঞ্জীয়া মুছলমানৰ ভোটাৰ আছে, তাত চন্দ্ৰমোহন পাটোৱাৰীৰ ব্যক্তিগত প্ৰভাৱ আছে। 1985 চনৰ পৰা দেখা গৈছে যে খিলঞ্জীয়া মুছলমান সমাজৰ মাজত চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰভাৱ আছে। খিলঞ্জীয়া মুছলমান সমাজে প্ৰতিটো নিৰ্বাচনতে তেওঁলোকৰ এক বুজন সংখ্যক ভোট চন্দ্ৰমোহন পাটোৱাৰীয়ে লাভ কৰি আহিছে। সেই মুছলমান সমাজখনে অসম আন্দোলনত জড়িত আছিলে। তেওঁলোক খিলঞ্জীয়া অসমীয়া মুছলমান, অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ, অসমীয়া জনজীৱনৰ লগত সম্পূৰ্ণ একেই। আৰু তেওঁলোকে ৰাজনৈতিক চিন্তা চৰ্চাৰ দিশৰ পৰাও খিলঞ্জীয়া আন জনগোষ্ঠীৰ সৈতে তেওঁলোকৰ দৃষ্টিভংগী একেই। কাৰণ অসমীয়াত্বটো তেওঁলোকৰ বাবে মূল বিষয়। টিহুৰ খিলঞ্জীয়া মুছলমানৰ মূল বিষয় অসমীয়াত্ব, আৰু তেওঁলোকেও একেদৰে তেওঁলোকৰো বৃহৎ সংখ্যকৰ মনত একেই প্ৰশ্ন জাগে যে বংগমূলীয় মুছলমানৰ যি আগ্ৰাসনে হিন্দু ধৰ্মাৱলম্বী খিলঞ্জীয়াৰ প্ৰতি ভাবুকি অনা বুলি কৈছে, সেই একে পৰিস্থিতিৰ মুখামুখি হৈছে খিলঞ্জীয়া মুছলমান সমাজো। সেইকাৰণে খিলঞ্জীয়া মুছলমান সমাজে পূৰ্বৰ ধৰ্মপুৰ সমষ্টিটো চন্দ্ৰমোহন পাটোৱাৰীক সমৰ্থন কৰা দেখা যায়। কাৰণ এইসকলোকে অসম আন্দোলন কৰিছিল, এইসকলোকে অসম গণ পৰিষদৰ জন্মৰ পৰা তেওঁলোকৰ আগৰ প্ৰজন্ম জড়িত হৈ আছে। জাতীয়তাবাদত তেওঁলোক বিশ্বাসী আছিলে। আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে বিজেপিত অগপত্যাগ কৰি বিজেপি যোৱাৰ লগে লগে তেওঁলোকো চন্দ্ৰমোহন পাটোৱাৰীৰ লগত বহু সংখ্যক ধৰ্মীয় সংখ্যালঘু লোক বিজেপিত আছে। সেই দিশৰ পৰা আজিৰ দিনত আমি দৃঢ়তাৰে ক'ব পাৰোঁ চন্দ্ৰমোহন পাটোৱাৰীয়ে কমেও 30-ৰ পৰা 33% খিলঞ্জীয়া মুছলমানৰ ভোট এইবাৰ লাভ কৰাৰো সম্ভাৱনা আছে। এইটো কিন্তু অতি মন কৰিবলগীয়া দিশ। বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ ভোট বিজেপিয়ে লাভ নকৰে, হয়তো হিতাধিকাৰীমূলক আঁচনিৰ কাৰণে কোনোবা এটা দুটা বুথত
5-6টা লাভ কৰিব পাৰে, কিন্তু বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ ভোট বিজেপিলৈ নাহে। বিজেপিৰ এই প্ৰেক্ষাপট আৰু তাৰ লগত আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে চন্দ্ৰমোহন পাটোৱাৰীৰ ৰাজনৈতিক বিচক্ষণতা। পূৰ্বৰ ধৰ্মপুৰ বৰ্তমান টিহু সমষ্টিৰ নাৰী নক্ষত্ৰ ভালকৈ জানে চন্দ্ৰমোহন পাটোৱাৰীয়ে। চন্দ্ৰমোহন পাটোৱাৰীয়ে ধৰ্মপুৰৰ ৰাজনীতিত অতি পাকৈত। কেনেকৈ ভোট ল'ব লাগে, প্ৰতিটো বুথত কেনেদৰে ভোট আদায় কৰিব লাগে তেওঁ জানে। চন্দ্ৰমোহন পাটোৱাৰী জনসম্পৰ্ক কম, তেওঁ নিৰ্বাচিত হৈ অহাৰ পাছত সমষ্টিবাসীৰ লগত কম সম্পৰ্ক ৰক্ষা কৰে, কিন্তু সেই কম সম্পৰ্ক ৰক্ষা কৰাক লৈও কৰ্মীসকলৰ মাজত খুব অসন্তুষ্টি থাকিলেও অৱশেষত প্ৰতিটো নিৰ্বাচনতে দেখা যায় চন্দ্ৰমোহন পাটোৱাৰীলৈ ভোটটো আহে। সেই মেকানিজিমটো চন্দ্ৰমোহন পাটোৱাৰীয়ে এটা দলীয় পৰ্যায়ত গঢ়ি তুলিব পাৰিছে। সেয়ে অৰ্থাৎ চন্দ্ৰমোহন পাটোৱাৰী টিহু সমষ্টিৰ এজন দিগ্গজ নেতা, তেওঁৰ ৰাজনৈতিক বিচক্ষণতা, নিৰ্বাচন খেলাৰ তেওঁৰ দক্ষতা কংগ্ৰেছৰ বাবে হৈ পৰে প্ৰত্যাহ্বান। এতিয়া এইকেইটা দিশৰ পিছত আমি আহোঁ টিহুৰ এই নিৰ্বাচনী ইছ্যু বিজেপি কিমান শক্তিশালী নিৰ্বাচনী ইছ্যুৰ লগতে আমি ব্যাখ্যা কৰিলোঁ। বিজেপি কি পৰ্যায়ত আছে তাক সামগ্ৰিকভাৱে বুজাইবলৈ আমি চেষ্টা কৰিলোঁ। বিজেপিৰ পিছতে আমি আহোঁ এতিয়া কংগ্ৰেছৰ অৱস্থালৈ। যেহেতু সমষ্টিটোত কংগ্ৰেছ দুৰ্বল অৱস্থানত আছে, কংগ্ৰেছ যথেষ্ট দুৰ্বল অৱস্থানত আছে, তৎসত্ত্বেও কিন্তু নলবাৰী জিলাৰ নলবাৰী আৰু বৰক্ষেত্ৰীতকৈ টিহুত কংগ্ৰেছে অধিক ভোট লাভ কৰিব। কেনেকৈ লাভ কৰিব? টিহুত আমি কৈছোঁ যে যুৱ নেতা ৰাতুল পাটোৱাৰী সমষ্টিটোৰ জিলাখনৰ আন দুটা সমষ্টিৰ কংগ্ৰেছতকৈ তেওঁ শক্তিশালী অৱস্থানত আছে। তেওঁ জনসম্পৰ্ক ভাল, প্ৰতিশ্ৰুতি সম্পন্ন যুৱ নেতা আৰু দলৰ সংগঠন বৃদ্ধি কৰিছে আৰু খিলঞ্জীয়া অসমীয়া মানুহৰ মাজত বিজেপিৰ প্ৰতি একাংশৰ মহভংগ ঘটিছে। সেই মহভংগ ঘটাসকলৰ কিন্তু টিহুত বিকল্প কংগ্ৰেছে আছে, সেই ভোট তেওঁলোকে লাভ কৰাৰ হিচাপ কৰিছে। তাৰ লগতে ধৰ্মীয় সংখ্যালঘুৰ বৃহৎ সংখ্যক ভোট লাভ কৰিব কংগ্ৰেছে, গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিব কংগ্ৰেছে। সেই দিশৰ পৰা চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাতুল পাটোৱাৰীৰ যুঁজ হ'ব, কিন্তু বৰক্ষেত্ৰী আৰু নলবাৰীৰ কংগ্ৰেছতকৈ ৰাতুল পাটোৱাৰীয়ে অধিক ভোট লাভ কৰিব। তৎসত্ত্বেও কিন্তু কংগ্ৰেছ বিজেপিৰ তুলনাত দুৰ্বল অৱস্থানত আছে। চন্দ্ৰমোহন পাটোৱাৰীতকৈ ৰাতুল পাটোৱাৰীৰ চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে এজন প্ৰবীণ দক্ষ নেতাক বিৰুদ্ধে ৰাতুল পাটোৱাৰীৰ নিৰ্বাচনী কৌশলো হ'ব গুৰুত্বপূৰ্ণ। কিন্তু আপাত দৃষ্টিত আমি কোৱাৰ দৰে কংগ্ৰেছে এইকেইটা দিশত তাত সুযোগ লোৱাৰ চেষ্টা কৰিব। এতিয়া সামগ্ৰিকভাৱে আহোঁ। সামগ্ৰিকভাৱে যদি আমি চাওঁ টিহু সমষ্টিত ৰাজ্যৰ ৰাজনীতিৰ বহুবোৰ কাৰকে নিশ্চিতকৈ প্ৰভাৱ পেলাব। সমগ্ৰ ৰাজ্যৰ নিৰ্বাচনী ইছ্যুৱে প্ৰভাৱ পেলাব। বিৰোধী কংগ্ৰেছে উত্থাপন কৰা জাতীয় জীৱনৰ প্ৰসংগবোৰে প্ৰভাৱ পেলাব। বিজেপিয়ে উত্থাপন কৰা খিলঞ্জীয়াৰ প্ৰসংগ, উন্নয়নৰ প্ৰসংগই প্ৰভাৱ পেলাব। আৰু টিহু সমষ্টিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব বিজেপিক বহুদূৰ সহায় কৰাৰ সম্ভাৱনা আছে, নিশ্চিতকৈ কৰিব। বিজেপিৰ ভোটাৰক উদ্বুদ্ধ কৰিব। সেই একেদৰে কংগ্ৰেছ ভোটাৰকো গৌৰৱ গগৈৰ ব্যক্তিত্ব সম্পন্ন ৰাজনীতিয়ে উদ্বুদ্ধ কৰিব। অৰ্থাৎ টিহুৰ ৰাজনীতিত চন্দ্ৰমোহন পাটোৱাৰী, ৰাতুল পাটোৱাৰী যুঁজৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ভূমিকা হ'ব গুৰুত্বপূৰ্ণ। মুঠৰ ওপৰত টিহুত নিৰ্বাচনী যুঁজৰ প্ৰেক্ষাপট এনেকুৱাই। টিহুৰ বাসীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমটো নিৰ্বাচনলৈ সাজু হৈছে। এক প্ৰকাৰ নতুন হৈ পৰা সমষ্টিটোৰ ভোটাৰে এইবাৰ কেনেদৰে কি ৰায় দিয়ে সেয়া লক্ষণীয় হ'ব। কিন্তু আমি কোৱাৰ দৰে আজিৰ দিনটোতো সমষ্টিটোৰ ছবিখন এনেকুৱাই। নলবাৰী জিলাৰ নতুন সমষ্টি টিহুৰ ৰাজনীতি লক্ষণীয় হ'ব। টিহুৰ নিৰ্বাচনো হ'ব বিশেষ গুৰুত্বপূৰ্ণ।